আপোনালোক জনাইছোঁ পৰিয়ালৰ হৈ জননেতা তৰুণ গগৈদেৱৰ আজিৰ ৰাজহুৱা শ্ৰদ্ধাঞ্জলি অনুষ্ঠানত পৰিয়ালৰ দ্বাৰা বন্দীভাৱে মুকলি কৰিব লৈছোঁ। মন্ত্ৰপাঠ কৰিব শ্ৰী বিনোদ শৰ্মাই। দীপজ্যোতি জনাৰ্দন শুভং কৰোতি কল্যাণম আৰোগ্যং দীপজ্যোতিৰ্নমস্তুতে। এতিয়া জল লৈ শান্তি কৰিব। ॐ विश्वेशं माधवं दुण्डिं दन्तपाणिं च भैरवं वन्द्यं भवानीं मणिकर्णिकां वक्रतुण्डमहां कुरु मे देव शुभकार्येषु सर्वोदरस्य विगतो विघ्ननाश विनायक शुक्लाम्बरधरं पुष्पाणि गृहीत्वा ॐ श्री श्रते लक्ष्मीश पत्न्या अहोरात्रे पार्श्वे नक्षत्राणि रूपम् अश्विनौ व्यट्। সম্পাদক AICC ৰাণা গোস্বামী ডাঙৰীয়া তথা প্ৰাক্তন বিধায়ক তেখেতে মাল্যাপন কৰিছে। কৰোণাৰ সময়ত যেতিয়া তেওঁ গুৱাহাটী চিকিৎসা মেডিকেল কলেজত আছিল, বিভিন্ন সময়ত তেওঁ ডক্টৰে সুধিছে, ছাৰ ক'ৰবাত অসুবিধা পাইছে নেকি? তেতিয়া তেওঁ হাঁহি দি এটা ক'ব, নাই মই একো কষ্ট পোৱা নাই, তোমালোকে যি মন টেষ্ট কৰিবলৈ বিচাৰা কৰি থাকিবা। এয়া হ'ল তেওঁ মানসিক শক্তি। কৰোণাৰ লগত অন্য শাৰীৰিক বেমাৰী তেওঁ হ'লেও তেওঁ কেতিয়াও নিজৰ মানসিক শক্তি হেৰুৱা নাছিল। শৰীৰে ত্যাগ দিলেও মানসিকভাৱে তেওঁ, মই ভাবোঁ শেষ পৰ্যায়লৈকে তেওঁ মানসিকভাৱে শক্তিশালী আছিল। আৰু সেইকাৰণে এই অন্তিম এই অন্তিম যুদ্ধটো মই ভাবোঁ তেওঁ বিজয় লাভ কৰিছে। আজি মই ভাবোঁ তেওঁ আমাৰ সকলোকে ওপৰৰ পৰা চাই আছে। ক'বলৈ গ'লে এতিয়াও যেন বিশ্বাস হোৱা নাই, আজি আমাৰ মাজৰ পৰা আমাৰ সকলোৱে শ্ৰদ্ধাৰ প্ৰীতিতুল্য তৰুণ গগৈ ডাঙৰীয়া আমাৰ মাজত নাই। এই কথাষাৰ মানি ল'বলৈ মনটোৱে কেতিয়াও নিবিচাৰে, কিন্তু সত্যটো সদায় সত্য। তেখেতৰ বিয়োগত এনে এজন ব্যক্তিক আমি হেৰুৱালোঁ, যিজন ব্যক্তি নাইকিয়া হোৱাৰ লগে লগে অসমখনৰ ৰাজনৈতিক ক্ষেত্ৰখনত এটা আলোড়ন সৃষ্টি হৈছে, এটা বিশাল শূন্যতাৰ সৃষ্টি হ'ল। যি বিশাল শূন্যতা হয়তো কেতিয়াও সম্ভৱ নহয় সেই শূন্যতা পূৰণ কৰাটো। আজি তেখেত জীয়াই থকা হ'লে হয়তো আৰু অসমখনক বহু আগুৱাই লৈ যাব পাৰিলেহেঁতেন। তেখেতৰ দূৰদৃষ্টি